কোটা মানে সকলোতে কোটা মানে ৰিজাৰ্ভেশ্যন আমাৰ দেশখনত কতো একোটা বিচাৰিব নোৱাৰি কলৈকো জৰুৰীভাৱে যাব নোৱাৰি মানে সকলোতে কোটা মানে ৰিজাৰ্ভেশ্যন নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই নিশিতা কলিতা কোটা আন্দোলনৰ কথা আপোনাৰ মনত আছেনে হয় অলপতে বাংলাদেশত হোৱা কোটা বিৰোধী ছাত্ৰ আন্দোলন হয় আপোনাৰ হয়তো নিশ্চয় মনত আছে কোটা বিৰোধী আন্দোলন কৰি বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীয়ে অস্থিৰ কৰি তুলিছিল বাংলাদেশৰ আকাশ বতাহ স্বৈৰাচাৰী শাসকৰ বন্দুকৰ গুলীত প্ৰাণ আহুতি দিছিল বহু ছাত্ৰ-ছাত্ৰী সাধাৰণ নাগৰিকে ৰাতিতে পতন ঘটিছিল বাংলাদেশ চৰকাৰৰ প্ৰথমতে প্ৰাণ লৈ পলাই আহি ভাৰত সোমাইছিলহি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনা কাৰণ আছিল স্বৈৰাচাৰ জনতাৰ ওপৰত শাসকৰ স্বৈৰাচাৰ বাংলাদেশৰ সকলো চৰকাৰী চাকৰি পদোন্নতি তথা অন্যান্য চৰকাৰী সা-সুবিধাৰ ক্ষেত্ৰতো হাছিনা চৰকাৰে অগ্ৰাধিকাৰ দিছিল কোটাক আপুনি যিমানেই ধনী নহওক মাথো থাকিব লাগে আপোনাৰ লগত এখন মাত্ৰ কোটাৰ চাৰ্টিফিকেট আপুনি কোনটো কোটাৰ আৰু আপুনি যিমানেই দৰিদ্ৰ নহওক লাগে যদি আপোনাৰ লগত কোটাৰ চাৰ্টিফিকেট নাই তেন্তে আপুনি চৰকাৰী চাকৰি সা-সুবিধা লাভ কৰাটো দুৰু হৈ উঠিব ৰব অকল বাংলাদেশৰ দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীসকলকে বঞ্চিত কৰা নাই এই কোটা সিস্টেমে আমাৰ দেশ আমাৰ ৰাজ্যকো কুঙা কৰি পেলাইছে এই কোটা সিস্টেমে আপুনি চৰকাৰী চাকৰি এটাৰ বাবে আবেদন কৰিবলৈ লওক তাতো কোটা তাতো ৰিজাৰ্ভেশ্যন আপুনি জৰুৰীভাৱে ট্ৰেইনত যাত্ৰা কৰিবলৈ লওক তাতো কোটা তাতো ৰিজাৰ্ভেশ্যন ভিআইপি ভিভিআইপিৰ বাবে আপোনাৰ অতিপাত ভোক লাগিলেও নামি দামী ৰেষ্টুৰেণ্টত যিকোনো আসনত বহিব নোৱাৰে তাতো ৰিজাৰ্ভেশ্যন মুঠতে এই কোটা সিস্টেম মানে ৰিজাৰ্ভেশ্যন সিস্টেমে কুঙা কৰি পেলাইছে আমাৰ দেশৰ আমাৰ ৰাজ্যৰ একাংশ দৰিদ্ৰ মেধাবী ছাত্ৰ-ছাত্ৰীক ধৰ্ম সকলোৱে মানি চলে সকলোৰে একো একোটা ধৰ্ম আছে কিন্তু আমি ভোট দি আমি শাসনাধিষ্ঠ কৰা চৰকাৰখনে শ্ৰেণী বিভাজন কোটা ৰিজাৰ্ভেশ্যন আদিৰ অচিলা লৈ আমাৰ দেশৰ আমাৰ ৰাজ্যৰ দৰিদ্ৰ জনসাধাৰণক সন্মুখৰ পৰা নহয় পিছফালৰ পৰা হত্যা কৰিছে শৰ্মা মহন্ত সৈয়দ আহমেদ ইত্যাদি উচ্চ জাতিৰ ঘৰত কোনো শিশু জন্ম হোৱাটো পাপ হ'ব নোৱাৰে কিন্তু এই শিশুটি জন্ম হোৱা সমাজৰ চকুত চৰকাৰৰ চকুত উচ্চ জাতিৰ শৰ্মা মহন্ত সৈয়দ আহমেদৰ ঘৰখন যদি আৰ্থিকভাৱে দৰিদ্ৰ হয় তেন্তে এয়া আমাৰ প্ৰচলিত ব্যৱস্থাত মহাপাপ আপুনি উচ্চ জাতিৰ ঘৰত জন্মগ্ৰহণ কৰিছিল আপুনি অতি মেধাবী হলেও নহব আপুনি অতি দৰিদ্ৰ হলেও নহব কাৰণ চৰকাৰৰ চকুত আপুনি উচ্চ জাতিৰ ঘৰত জন্ম হোৱাৰ বাবে আপুনি কেতিয়াবা নাপাব পাৰে চৰকাৰী চাকৰি অন্যান্য সা-সুবিধা কাৰণ কোটা আছে ৰিজাৰ্ভেশ্যন আছে এছচি কোটা ওবিসি কোটা এসটি কোটা এসটি হিলস কোটা মুঠতে আপোনাৰ সন্মুখত হাজাৰটা চৰকাৰী প্ৰত্যাহ্বান কোটাৰ ওপৰত কোটা আমাৰ দেশৰ সংবিধান প্ৰণেতা বাবা সাহেব ডক্টৰ বি.আৰ. আম্বেদকাৰে এই ৰিজাৰ্ভেশ্যন সিস্টেমটো প্ৰৱৰ্তন কৰিছিল সংবিধান প্ৰণয়নৰ পৰা মাত্ৰ 10 বছৰৰ বাবেহে সংবিধান প্ৰণয়নৰ 10 বছৰৰ ভিতৰত দেশৰ সকলো অনুন্নত পিছপৰা জাতিক সকলো দিশতে উন্নীত কৰিবলৈহে এই ৰিজাৰ্ভেশ্যন সিস্টেমটো বাহাল ৰাখিছিল কিন্তু এতিয়াও বাহাল ৰাখিছে চৰকাৰী চাকৰি বাকৰিত এই কোটা অৰ্থাৎ ৰিজাৰ্ভেশ্যন সিস্টেম সকলো ৰাজনৈতিক দলৰ বাবে এতিয়া এই সিস্টেমটো পুনৰ কণী পৰা হাঁহত পৰিণত হৈছে এই কোটা সিস্টেমে আমাৰ দেশ ভাৰতকো তছনছ কৰি পেলাইছে আমাৰ ৰাজ্য অসমৰ মেধাবী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতকো অন্ধকাৰ কৰি তুলিছে এয়া চাওক কোটাৰ মহিমা এইগৰাকী পূৰ্বা চৌধুৰী শেহতীয়াভাৱে এই পূৰ্বা চৌধুৰী ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছে ইউপিএছচি কোৱালিফাই লিষ্টৰ 533 নম্বৰত আছে পূৰ্বা চৌধুৰী আমাৰ অভিনন্দন থাকিল পূৰ্বা চৌধুৰীলৈ পূৰ্বা চৌধুৰীৰ পিতৃ অতিৰিক্ত জিলা আয়ুক্ত পূৰ্বাই বাস কৰে পিতৃৰ 5 মহলীয়া অট্টালিকাত পূৰ্বাৰ পিতৃ ৰাজস্থান অসামৰিক সেৱাৰ বিষয়া অগাধ সম্পত্তিৰ গৰাকী পূৰ্বাই কটাই বিলাসী জীৱন পূৰ্বাই লয় গুচিৰ বেগ পূৰ্বাই লোৱা গুচিৰ বেগটোৰ দাম 4 লাখ টকা হলেও কি হ'ব পূৰ্বা কোটাত পৰে পূৰ্বাৰ হাতত জাতিগত প্ৰমাণপত্ৰ আছে পূৰ্বাৰ হাতত আছে ওবিসি সাৰ্টিফিকেট এই ওবিসি সাৰ্টিফিকেটৰ সুবিধা লৈ পূৰ্বা বহিছিল ইউপিএছচিৰ পৰীক্ষাত পাছ কৰিলে পূৰ্বাই এইখিনিতে অলপ ভুল কৰিলে যদি পূৰ্বাই জাতিগত প্ৰমাণপত্ৰ অবিহনে ইউপিএছচিৰ পৰীক্ষাত বহিলেহেঁতেন তেন্তে আন এগৰাকী দৰিদ্ৰ মেধাবী প্ৰাৰ্থীয়ে এই সুবিধা পালেহেঁতেন এছাম ধনী লোকে যে এই কোটা সিস্টেমৰ সুবিধা লৈ
একাংশ দৰিদ্ৰ মেধাৱী প্ৰাৰ্থীক বঞ্চিত কৰি আহিছে। এয়া তাৰে জ্বলন্ত উদাহৰণ। দৰিদ্ৰ মেধাৱী প্ৰাৰ্থীৰ পেটত গুৰ মৰা এয়া এটা সাধাৰণ উদাহৰণ। আৰু আছে আমাৰ ৰাজ্যত আমাৰ দেশত বাগা বাগা নেতা পালি নেতা উচ্চ পদস্থ চৰকাৰী বিষয়াই অতি বিলাসী জীৱন কটোৱাৰ পিছতো কেনেকৈ গ্ৰহণ কৰি আছে এই কোটাৰ সুবিধা। এই সন্দৰ্ভত নিউজ ওৱান নৰ্থ ইষ্টৰ তদন্ত অব্যাহত আছে। কিমান আছে আমাৰ ৰাজ্য তথা দেশত এই কোটাৰ সুবিধা লোৱা কোটি কোটি ৰাজনৈতিক চৰকাৰী বিষয়া। এই শোষণৰ বিৰুদ্ধে হয়তো আমাৰ দেশতো এদিন দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ ক্ষোভৰ উদ্গিৰণ হ'ব। ৰাজপথলৈ ওলাই আহিব বিক্ষোভকাৰী ছাত্ৰ ছাত্ৰী। হয়তো বাংলাদেশৰ ক্ষোভিত বঞ্চিত ছাত্ৰ ছাত্ৰীৰ দৰে চিঞৰি উঠিব।